কাইলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব আৰু প্ৰতিটো ৰাজনৈতিক দলেই যাৰ যিমান শক্তি সামৰ্থ্য সেই অনুসৰি প্ৰচাৰ অভিযান চলাইছে। সমগ্ৰ অসমত এক উৎসৱমুখৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰিবৰ কাৰণে প্ৰত্যেকগৰাকী ভোটাৰ সাজু হৈছে। আমি বিজেপি বা NDA হিচাপে প্ৰতিগৰাকী ভোটাৰৰ কাষ চপাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে অসমৰ চৌদিশে NDAৰ পক্ষত বিজেপিৰ পক্ষত এক সুন্দৰ পৰিৱেশ সূচনা হৈছে আৰু নিশ্চিতভাৱে আমি অসমৰ ভোটদাতা ৰাইজক বিনয়েৰে প্ৰাৰ্থনা জনাইছোঁ যে অসমৰ উন্নয়নৰ গতি আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু সুৰক্ষিত অসম বিকশিত অসমৰ স্বাৰ্থত অসমবাসী ৰাইজে নিশ্চিতভাৱে এইবাৰ বিজেপি NDAৰ পক্ষত সমৰ্থন আগবঢ়াব। আৰু এয়া মই অসমৰ চৌদিশে এই পৰিৱেশ দেখিবলৈ পাইছোঁ। শদিয়াতো গৈছোঁ, ধুবুৰীতো গৈছোঁ, শ্ৰীভূমিতো গৈছোঁ, গহপুৰতো গৈছোঁ। অসমৰ চৌদিশে ৰাইজৰ ওঠত ৰাইজৰ মনত এটাই ভাষা, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ NDA চৰকাৰ। 16 আৰু 21ৰ তুলনাত কমেও 15খন বেছি আসন লাভ কৰিব NDA হিচাপে। যোৱাবাৰ আমি 83খন আসন পাইছিলোঁ, অতি কমেও আৰু 15খন আসন আমি বেছিকৈ পাবলৈ সক্ষম হৈ গ'ল। পৱন খেৰাটো এতিয়াতো ভয়ত পলাই পত্ৰং দিছে। পৱন খেৰাক সোনকালে জেলৰ কুঠুৰিত তেখেতক যিকোনো যি আইন আছে আইনৰ মাধ্যমত সেই আইনৰ সহায়ত তেখেতক জেলৰ কুঠুৰিলৈ নিক্ষেপ কৰিব লাগে। গৌৰৱ গগৈ ডাঙৰীয়াৰ সেউজ সংকেতত পৱন খেৰাই যি নিম্নৰুচি যুক্তিহীন আৰু কোনো ধৰণৰ তথ্য বিভ্ৰাট তথ্যক লুকুৱাই ৰাখি ৰাইজক যিদৰে প্ৰৰোচিত কৰিব বিচাৰিছিল, বিভ্ৰান্ত কৰিব বিচাৰিছিল, তাৰ বিৰুদ্ধে ইতিমধ্যে কেছ ৰুজু হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে গোটেই কথাবিলাকৰ স্পষ্টীকৰণ দিছে আৰু আমি বিচাৰোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পৱন খেৰাৰ বিৰুদ্ধে যদি সোনকালে তেওঁৰ বিৰুদ্ধে কাৰ্যবাহী ব্যৱস্থা ল'ব লাগে, এটা চমুটো কেছ ৰেজিষ্টাৰ কৰিব লাগে। এইটো কংগ্ৰেছৰ এইবিলাক আৰু কি আছে? কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক 2001ৰ পৰা পৰা নাই, আকৌ 2026ত এইটো কি পকাই কামুৰিলে কংগ্ৰেছক? 1ৰ পৰা পৰা নাই, 26ত কি পোকে কামুৰিলে কংগ্ৰেছক? আপোনালোকে ক'ব পাৰিব। আপুনিতো হাজোত, আপোনালোকতো হাজোৰ গাঁৱে ভূঞে গৈছে। প্ৰকাশ দাসৰ বিষয়ে হাজোত কাকো নতুনকৈ একো বুজাব লগা নাই। হাজোৰ এজন প্ৰতিষ্ঠিত যুৱ নেতা প্ৰকাশ দাস সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল ভাৰতীয় জনতা পাৰ্টিত। এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ মিত্ৰ দল অগপত যোগদান কৰিলে আৰু অগপই তেখেতক প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে। দুয়োটা দল বা NDA আমি লগ হৈ প্ৰকাশ দাসক ৰাইজৰ ওচৰ চপাই লৈ যোৱাৰ প্ৰয়াস কৰি আছোঁ আৰু নিশ্চিতভাৱে আমি যিখিনি অনুমান কৰিছোঁ, হাজোত এতিয়ালৈকে যিমান বিধায়ক যিমান মাৰ্জিনত জিকিল, স্বাধীনোত্তৰ ভাৰত বা স্বাধীনোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসত
এইবাৰ প্ৰকাশ দাসে সেই অভিলেখ ভংগ কৰি বিধায়ক হিচাপে হাজোৰ পৰা নিৰ্বাচিত হ'ব। হাজো তিনি গগৈৰ বিপৰীতে আমাৰ দলত 3 লাখ গগৈ আছে। এতিয়া যিটো মই ৰুজান দেখিছো, খোৱাঙত মই নিজে গৈছো, শিৱসাগৰত গৈছো, ইফালে যোৰহাটত কালি মিটিং কৰি আহিছো। তিনিওটা সমষ্টিত তিনিওজন গগৈ বুলি মই ক'লে আকৌ সকলো গগৈ নহয় দেই, আৰু আপোনালোকৰ মাজৰে আকৌ কোনোবাই আকৌ গগৈ বুলি কৈ বেলেগ বিভ্ৰান্ত প্ৰচাৰ কৰিব। তিনি প্ৰাৰ্থী গগৈৰ বিৰুদ্ধে বিজেপি NDAৰ লগত লক্ষ লক্ষ গগৈ আছে, লক্ষ লক্ষ বুঢ়াগোহাঁই আছে, শইকীয়া আছে, কলিতা আছে, ৰাভা আছে, মিচিং আছে, অন্য চাহ জনগোষ্ঠীৰ লোক আছে, সকলো জাতি জনগোষ্ঠীৰ লোক বিজেপি NDAৰ পক্ষত আছে, আহোম সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি সকলো আছে। গতিকে তিনি গগৈ অহংকাৰৰ প্ৰতীক হয়, তিনি গগৈ বিনয়ৰ প্ৰতীক নহয়। তিনি গগৈ যিটো অহংকাৰ কৰিছে, এই দৰ্প চূৰ্ণ হ'ব তেওঁলোকৰ অহংকাৰৰ। আৰু 4 মে'ত তিনি গগৈয়ে হয়তো ৰাজনৈতিক সন্ন্যাস ল'ব লাগিব। এইবিলাক বিষয়ত নাই। নন্দিতা দাসো প্ৰাৰ্থী, প্ৰকাশ দাসো প্ৰাৰ্থী। প্ৰকাশ দাসক হাজোৰ ভোটাৰ ৰাইজক বেলেগকৈ বুজোৱাৰ আৱশ্যক নাই। নন্দিতা দাসে এতিয়া হাজোৰ বুলি ক'ব লগা হৈছে, প্ৰকাশ দাসে হাজোৰ বুলি ক'ব লগা হোৱা নাই। নন্দিতা দাসে জোৰকৈ ক'ব লগা হৈছে, মই হাজোৰ। এইটোৱে পাৰ্থক্য। যি মূলা বাঢ়ে তাৰ দুপাতত চিন। কৰবী দুৱৰীৰ হত্যা হ'ল কংগ্ৰেছৰ দিনত। কিমান বছৰৰ মূৰত ন্যায় দিলে কংগ্ৰেছ চৰকাৰে? কেন্দ্ৰত ইন্দিৰা গান্ধীৰ হত্যা হ'ল, ৰাজীৱ গান্ধীৰ হত্যা হ'ল, কিমান বছৰৰ মূৰত ৰায় দিলে? গতিকে কংগ্ৰেছৰ দুটা দাঁত, এটা খোৱা দাঁত ভিতৰত থকা আৰু এটা দেখুওৱা দাঁত। এই দেখুওৱা দাঁতটোৰ কথা। আৰু জুবিন গাৰ্গ ৰাজনীতিৰ বিষয়ে নহয়, জুবিন গাৰ্গ আমাৰ আৱেগ হয়, অসমীয়া জাতিৰ। জুবিন গাৰ্গক লৈ কংগ্ৰেছে যি নিকৃষ্ট ৰাজনীতি কৰিছে, তাৰ উত্তৰ নিশ্চয় অসমবাসীয়ে দিব। কাৰণ জুবিন গাৰ্গৰ পৰিয়ালেও এই কথাটোত ক্ষোভ ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ দাসৰ হাতত নিৰ্বাচনী প্ৰচাৰ চলালে, কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচনী বিফলত কৈছিল যে এই নিৰ্বাচনৰ পিছতেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসে বিজেপিত অহাৰ সম্ভাৱনা আছে। কংগ্ৰেছত যিসকল সনাতনী আছে, তেওঁলোক এই ইলেকশ্যনেই তেওঁলোকৰ লাষ্ট। মানে আমি যিটো কওঁ মানে ইয়াৰ মেদটো কিমান থাকিব, সনাতনীৰ মেদ কংগ্ৰেছত কিমান দিনলৈ থাকিব, এই নিৰ্বাচনেই হয়তো কংগ্ৰেছত থকা সনাতনীসকলৰ এই নিৰ্বাচনৰ পিছতে মেদ উকলিব। তেওঁলোক অন্য দলত আহিবই লাগিব, কংগ্ৰেছত থাকিব নোৱাৰে। কংগ্ৰেছত তেওঁলোকৰ উশাহ নিশাহ ল'বৰ কাৰণে বহুত কষ্ট হৈ আছে, আমি এই কথাটো বুজি পাওঁ। কিন্তু উপায় নাই কাৰণে তেওঁলোকে কংগ্ৰেছত আছে। কিন্তু এই নিৰ্বাচনৰ পিছত কংগ্ৰেছত কোনো সনাতনী লোক নাথাকে। সকলো লোক কংগ্ৰেছ দলৰ পৰা, সনাতনী লোক তাৰ পৰা বহিৰ্গমন কৰিব।